নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰতি বছৰৰ দৰে মাতৃ পিতৃ বন্দনা এই বছৰ 6 আৰু 8 নৱেম্বৰ 2024 বিশেষ নৈমিত্তিক ছুটিৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। আৰু ইয়াৰ লগতে বন্ধকেইটা হৈছে 7 নৱেম্বৰ ছট পূজাৰ বাবে, 9 নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু 10 নৱেম্বৰ দেওবাৰ। গতিকে দুটি বিশেষ নৈমিত্তিক ছুটিৰ সৈতে এই বন্ধবাৰকেইটা মিলাই সৰ্বমুঠ 5 দিনৰ পিতৃ মাতৃ বন্দনা ছুটি আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা মঞ্জুৰ কৰা হৈছে। আৰু ইয়াতে যি এডভাৰটাইজ প্ৰকাশ পাইছে তাতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ ফালৰ পৰা এটি ষ্টেটমেণ্ট দিয়া হৈছে। তাত উল্লেখ কৰিছে, আমাৰ জীৱনত পিতৃ মাতৃৰ আশীৰ্বাদ অপৰিহাৰ্য। পিতৃ মাতৃৰ কল্যাণ নিশ্চিত কৰাটো এগৰাকী আদৰ্শ নাগৰিক হিচাপে আমাৰ দায়িত্ব। আৰু মাতৃ পিতৃ বন্দনা বুলি তেখেতে উল্লেখ কৰি পেলাই এডভাইচ দিছে যে মাতৃ পিতৃ শহুৰ শাহু সৈতে স্মৰণীয় সময় অতিবাহিত কৰাৰ অৰ্থে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটি 6 আৰু 8 নৱেম্বৰ আৰু তাৰ লগত 7, 9 আৰু 10 মিলাই মুঠতে 5 দিনৰ এই বিশেষ মাতৃ পিতৃ বন্দনা। আৰু ইয়াত ছুটিৰ উদ্দেশ্যত স্পষ্টকৈ লিখি দিছে, মাতৃ পিতৃ শাহু শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য পৰিচৰ্যা শ্ৰদ্ধা সন্মান প্ৰদৰ্শন কৰা। আৰু ইয়াৰ কেইটামান ৰেগুলেশ্যনত দিছে যে অতি আৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ গোটেইকেইজন কৰ্মচাৰীয়ে একেলগে এই গোটেই 5 দিনৰ ছুটি নাপায়। যদিহে তেওঁলোকে ইমাৰ্জেঞ্চি ডিউটিৰ কৰ্মচাৰী বা বিষয়া হয়, তেওঁলোকে পৰ্যায়ক্ৰমে এই ছুটিৰ সুবিধা লাভ কৰিব। মাতৃ পিতৃ শাহু শহুৰৰ অবৰ্তমানত এই সুবিধা প্ৰযোজ্য নহয়। যাৰ মাতৃ পিতৃ বা শাহু শহুৰ বৰ্তমান এই পৃথিৱীত নাই, তেওঁলোকে এই সুবিধা নাপাব। বিষয়া কৰ্মচাৰীসকলে মাতৃ পিতৃ শাহু শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো কামত এই ছুটিৰ সুবিধা গ্ৰহণ কৰা অনুচিত। আৰু ছুটিৰ বাবে আবেদন কৰাৰ লগতে এই সন্দৰ্ভত সবিশেষ জানিবলৈ এটি ৱেবছাইট দি দিছে। আৰু তাৰ লগতে মোৰো ভিডিঅ' ইতিমধ্যে বনাই থোৱা আছে ছুটিৰ আবেদন কিদৰে কৰিব লাগিব। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই সেই ভিডিঅ' চায়ো আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। গতিকে আকৌ এবাৰ কৈছোঁ, এইবাৰ মাতৃ পিতৃ বন্দনা 6ৰ পৰা আৰম্ভ কৰি 10 নৱেম্বৰলৈকে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে আমি গ্ৰহণ কৰিব পাৰিম। ধন্যবাদ।